বন্ধুসকল, এটা বিশেষ মেছেজ লৈ আহিছোঁ। সকলোৱে শুনিব, সকলোৱে ভিডিঅ'টো চাব। ওপৰলৈ ভিডিঅ'টো ঠেলি নিদিব বা ভিডিঅ'টো কোনে স্কিপ নকৰিব। অলপ ধৈৰ্য সহকাৰে, ভিডিঅ'টো অলপ লং হ'ব পাৰে, আপোনালোকে ধৈৰ্য সহকাৰে অলপ ভিডিঅ'টো চাওক। ৰৈ ৰৈ বিনালে ছবিখন মুক্তি পাব 31 অক্টোবৰত। আপোনালোকে সকলোৱে চাব বুলি আশা থাকিল। আৰু ইতিমধ্যে গম পাইছোঁ, বুক মাই শ্ব'ত টিকেট অলৰেডি এডভান্স বুকিং চলি আছে। চ' 31 তাৰিখত 6টাকৈ শ্ব' ডেইলি চলি থাকিব। 6টাকৈ শ্ব' ডেইলি চলি থাকিলে আপোনাৰ শুনিছোঁ 3 মাহলৈকে চলি থাকিব চিনেমাখন। কিয়নো জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন তেখেতৰ অন্তিম চিনেমা হয়। তেখেত আৰু নাই, তেখেতৰ জিন্দগীত আৰু চিনেমাও নহয়। চ' তেখেতৰ জীৱনৰ অন্তিম শেষ চিনেমাখন বনাই থৈ গৈছে আৰু সেইখন চিনেমা আমি চবেই চাম বুলি আশা কৰিলোঁ। চ' চবেই চাব। এটা কথা, যদি কোনো মানুহে জিন্দগীত চিনেমা হলত গৈ চিনেমা চোৱা নাই, আশা কৰোঁ সেইকেইজন মানুহেও যাব চিনেমাখন চাবৰ কাৰণে। কাৰণ তেখেতক ভাল পোৱাটো আমি দেখুৱাব লাগে। তেখেতক যে ভাল পাওঁ, সেইটো আমি এই চিনেমাৰ হেৰি দি আমি এটা প্ৰমাণ কৰিব পাৰোঁ যে তেখেতক কিমান ভাল পাওঁ আমি। এনেতো তেখেতক গোটেই অসমৰ মানুহ বা গোটেই ভাৰতবৰ্ষৰ মানুহ, গোটেই পৃথিৱীৰ মানুহে তেখেতক ভাল পায়, আমিও ভাল পাওঁ। এনেইতো পাওঁৱেই, আৰু এইখন চিনেমাৰ কাৰণে আৰু মানে এটা চবৰে এটা ভাল পোৱা বাঢ়ি গ'ল যেন লাগিছে। চ' আমি এক্সাইটেড, আমি চিনেমাখন চাম। আপোনালোকে সকলোৱে চাব। আৰু শুনা পাইছোঁ যে চিনেমাখন 20খন দেশৰ দৰ্শকে চাবলৈ পাব। হয়তো 20খন দেশত চিনেমাখন চলোৱা হ'ব চাগে। তো কোনোবা চিনেমা হলত ৰাতিপুৱা 6টা বজাৰ পৰা আৰম্ভ হ'ব চিনেমা। চ' কোনোবা চিনেমা হলত ৰাতিপুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব। ডেইলি 6টাকৈ শ্ব' চলিব। কোনোবাই মানুহে বুকিং কৰি পেলাইছে অলৰেডি। চ' যোনে যোনে কৰা নাই, আপোনালোকে কৰি ল'ব, চাব চিনেমাখন। সকলোৱে চাইছোঁ আৰু ট্ৰেইলাৰত চালোঁ আপোনাৰ তেখেতে জুবিনদাই আৰু অভিনয়টো মানে কিবা ছিংগাৰ হিচাপতো আছে নেকি। তেখেতৰ এক্টিংটো আৰু কিমানৰ ৰূপত এক্টিং কৰিছে, নাজানো কি কাহিনী আছে, চালেহে গম পাম। যিয়েই নহওক, যেনেকৈ কাহিনী নহওক, আমাৰ আশা কৰোঁ ভাল লাগিব। আমি সকলোৱে আশাবাদী, চিনেমাখন চাম, নিশ্চয় ভাল লাগিব। লাষ্টত এটা মেছেজহে দিব খোজোঁ, কি কৈছোঁ না কৈছোঁ সেইটোৰ ওপৰত ডিপেণ্ড নহয়। ডিপেণ্ড এটা কথাই ভাবিব বা এটা কথাই মনত ৰাখিব যে চিনেমাখন আমি সকলোৱে চাম। যাৰ য'ত সুবিধা হয়, মানে ধৰক মোৰ ঘৰ মৰিগাঁও, মই মৰিগাঁৱত চাবলৈ সুবিধা হ'ব, মই তাতে চাম। কোনোবা নগাঁও, কোনোবা তেজপুৰ, কোনোবাই গুৱাহাটী, কোনোবাই তিনিচুকীয়া, কোনোবাই য'ত যোনে চায় আৰু আমি চাম। চিনেমাখন মানে বহুত দিন চলিব। কোনো হিন্দী চিনেমা আমাৰ অসমত নচলে। জুবিনদাৰ চিনেমা যেতিয়ালৈকে হলত আছে বা থিয়েটাৰত যেতিয়াৰ পৰা লাগি থাকিব, তেতিয়ালৈকে কোনো হিন্দী চিনেমা বা কোনো অসমীয়া চিনেমাও হলত মানে সেইটো চিনেমা হলত নুঠায় বা অসমৰ চিনেমা হলত নুঠায়, সেইটো আমি গম পাইছোঁ। তো মানুহে যিমান দিনলৈকে চায়, সিমান দিনলৈকে নিশ্চয় থাকিব। আৰু অসমত এনেকুৱা চিনেমা আৰু নোলাব যেন, মানে ওলাই নে নোলাই নাজানো, ওলাবও পাৰে, কিন্তু জুবিনদাৰ চিনেমাটো আৰু নোলায়। সেইটো কাৰণে এইটো এটা ইতিহাস হৈ থাকিব। আৰু যিমান অসমীয়া চিনেমা চলি গৈছে, যিমান চিনেমা চলি গৈছে, তাতোকে মানে ওপৰতে থাকিব যেন লাগিছে চিনেমাখন। এইটো চব চিনেমাতকৈ এইটো ৰেকৰ্ড গঢ়িব যেন লাগিছে। তো যিয়েই নহওক, আপোনালোকে সকলোৱে চাব চিনেমাখন ৰৈ ৰৈ বিনালে। আমাৰ অন্তৰৰ পৰা
এটা জুবিনদাৰ ভালপোৱা, সেই ভালপোৱাৰ কাৰণে আমি চবেই যাতে ৰৈ ৰৈ বিনালে চাব যাওঁ। আৰু এটা কথা, আপোনালোকে ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, কাৰণ এইটো ভিডিঅ' শ্বেয়াৰ কৰিলে সকলোৱে মেছেজটো পাব। কোনোবাই হয়তো আশাবাদী হৈ আছে, শুনিছে যে চিনেমাখন চাব, কিন্তু তেখেতে হয়তো গম নাপায় বা নাপাব চাগে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, এটা শ্বেয়াৰ কৰি দিব।